আহক জানো ডেষ্টিনি নম্বৰ 7 কেনেকুৱা ধৰণৰ যাব এই ফেব্ৰুৱাৰী মাহটো লগতে পৰীক্ষা কেনেকুৱা হ'ব যিসকলে ছাত্ৰ-ছাত্ৰী যিসকল পৰীক্ষা দিবলৈ গৈ আছে মেট্ৰিক হৈ যাওক বা যিকোনো কম্পিটিটিভ এক্সামছ হৈ যাওক কেনেকুৱা যাব আহক জানো প্ৰথম কথাটো হ'ল কি যিসকলৰ জন্ম ডেট মান্থ আৰু ইয়াৰ প্লাছ কৰি পেলাই 7 ওলাইছে তেওঁলোকৰ কাৰণে এই ৰিডিংটো আপোনালোকে বহুখিনি ভালে গৈ আছে লগতে এনেকুৱা হৈছে অকমান ফ্ৰেণ্ডছৰ হেল্প লওক বা অকমান ডাঙৰ মানুহৰ হেল্প লওক বা টিচাৰৰ হেল্প লওক য'ত আপোনালোকে অকমান আৰু বেছি আইডিয়াজ পাব কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিবলগীয়া হৈ আছে জাষ্ট এটা সৰু ক্লিক আপোনালোকৰ জীৱনটো বহুখিনি সলনি কৰি দিব কেনেকুৱা ধৰণে কেতিয়াবা কি হয় যে আমি লগৰ ফ্ৰেণ্ডছৰ লগত কথা পাতো তেতিয়া আমি গম পাওঁ আচ্ছা এইটো আহিবলগীয়া আছে এনে আমাৰ কি হৈছে বহুখিনি আমি প্ৰিপাৰেচন কৰোঁ যদিও বহুতখিনি মাইণ্ডটো ব্লক হৈ থাকে এনেকুৱা ধৰণৰ টাইমত যদি অকমান ফ্ৰেণ্ডছে কিবা এটা কথা কৈ দিয়ে তেতিয়াহ'লে আমি বহুখিনি মানে ভাল এটা ৰাস্তা পাওঁ চ' অকমান টিচাৰ্ছৰ বা গুৰু বা ফ্ৰেণ্ডছ এনেকুৱা ধৰণৰ যেতিয়া অকমান কিবা এটা আইডিয়া লৈ আপোনালোকে বিভিন্ন ধৰণৰ কিন্তু আৰু পজিটিভিটি পাব বা ৰাস্তা খুলি যাব গম পাব কেও এইটো আহিবলগীয়া আছে বা এইটো নকৰিলেও হ'ব এইবাৰ তেনেকুৱা ধৰণৰ চ' তাত বহুখিনি আইডিয়াজ পাব লগতে অকমান নিজৰ এনভাইৰনমেণ্টটো লৈ পেলাই বা নিজৰ পৰিৱেশটো লৈ পেলাই অকমান এডজাষ্ট কৰক যদি দেখি আছে নিজৰ পঢ়াৰ টাইমৰ লগত অকমান গা বেয়া বা পঢ়ি আছে যদি অকণ বেলেগ পিনে বেয়া অকণ এডজাষ্ট কৰিবলৈ চেষ্টা কৰক সেই এডজাষ্টমেণ্টটোৱে কিন্তু আপোনালোকক বহুখিনি ভাল ফল দিব নহ'বা কি হ'ব যদি সেই বস্তুটোৰ লগত যদি এডজাষ্ট নকৰে সেইটো যিকোনো চিটুৱেশ্যনে হ'ব পাৰে এইটো ঘৰুৱা চিটুৱেশ্যনো হ'ব পাৰে বা নিজৰ ফেমিলিৰ কিবা প্ৰব্লেমছো হ'ব পাৰে বা হেল্থ ৰিলেটেড হ'ব পাৰে ফাইনেন্স ৰিলেটেড হ'ব পাৰে লাভ ৰিলেটেড হ'ব পাৰে অকণমান জাষ্ট এডজাষ্ট কৰিবলৈ চেষ্টা কৰক এই সময়টোৰ কাৰণে এই সময়টোৱে বহুখিনি আপোনালোকক কিন্তু দায়িত্ব দি যাব বহুখিনি আপোনালোকক কিন্তু ৰাস্তা দি যাব চ' তাৰ ফলত কি কৰিব কেনেকুৱা ধৰণৰ ৰেমেডিজ কৰিব আহক জানো যদি পাৰে মায়ে বা দেউতাই যেতিয়াই পাৰে ইভিনিং টাইমত যদি এখন ৰুটি বনায় এখন গেহু আটাৰ ৰুটি বনায় তাত অকমান ঘি মিক্স কৰি দিব আৰু অকমান গুড় মিক্স কৰি পেলাই নিজৰ মূৰৰ ওপৰেদি এণ্টি ক্লকৱাইজ 7 টাইমছ ঘূৰাই পেলাই যদি কুকুৰক খুৱাইছে প্ৰত্যেক দিনাখনে যেতিয়ালৈকে এক্সাম শেষ নহয় যেতিয়াই পাৰে ইভিনিং পাৰে ৰাতি পাৰে ৰাতিপুৱা পাৰে যেতিয়াই পাৰে যদি এখন ৰুটিকেও খুৱাইছে বহুখিনি কিন্তু আপোনালোকৰ সমস্যাৰ সমাধান পাব বহুখিনি কিন্তু ব্লকেজ আঁতৰি যাব বা বহুখিনি প্ৰব্লেম যিকোনো মই কৈ আছো ন বাৰে প্ৰতি এডজাষ্ট কৰক বুলি তেনেকুৱা ধৰণৰ চিটুৱেশ্যনছৰ পৰা কিন্তু বহুখিনি মুক্ত হ'ব লগতে পৰীক্ষাও খুবখিনি ভাল হ'ব এতিয়া পঢ়াৰ ওপৰত কথা আপোনালোকে পঢ়ি সঁচাকৈ ঠিকে আছে সেইটো একো প্ৰব্লেম নাই সেইটো কোনো ডাউটো নাই কিন্তু বহুখিনি চেল্ফ ডাউটো কৰি আছে নিজকে অকণমান নিজকে এনেকুৱা ধৰণৰ কৰি আছে কি মই পাৰিমনে তেনেকুৱা ধৰণৰো আহি আছে ডেফিনেটলি আপোনালোকে পাৰিব ৰাস্তাত আপোনালোকৰ ক্লিয়াৰ আৰু আপোনালোকে ভাল ৰাস্তাতে আছে জাষ্ট অকণমান হেল্প লওক নিজৰ গুৰুৰ বা কোনোবা ডাঙৰ মানুহ যিসকলে জানে চাব আপোনালোকে বহুখিনি কিন্তু হেল্প পাব এইখিনি ৰেমেডিজ কৰি চাওক আপোনালোকে বহুখিনি ভাল ৰেজাল্টটো হ'ব আপোনালোকৰ এক্সামছত ধন্যবাদ আহক জানো ডেষ্টিনি নম্বৰ 8 কি কয় পৰীক্ষা সিজন চলি আছে মেট্ৰিক এক্সামছ আহি পাইছেহি তেওঁলোকৰ কাৰণে এই ৰিডিংছৰ যিসকলে কম্পিটিটিভ এক্সামছ দিবলৈ গৈ আছে আপোনালোকৰ ভাগ্যই কি কয় আহক জানো যিসকলৰ ডেষ্টিনি নম্বৰ 8 কেনেকৈ এইটো ডেষ্টিনি নম্বৰ ওলাই যিসকলৰ বাৰ্থ মান্থ বাৰ্থ ইয়াৰ আৰু বাৰ্থ ডেট একেলগে প্লাছ কৰি পেলাই যিসকলৰ নম্বৰ 8 আহি আছে তেওঁলোকৰ এই ৰিডিংছখিনি প্ৰথম কথাটো হ'ল ইমান বেছি ভয় সোমাইছে বা ইমান বেছি ভয় খাই আছে আপোনালোকে এক্সামছ লৈ পেলাই বা বেলেগ ধৰণৰ চিটুৱেশ্যনো হ'ব পাৰে এইটো এক্সামছটো আহি আছে কিন্তু ইপিনে লাভ লাইফত বোলে প্ৰব্লেম চলি আছে তাত লৈ পেলাই বহুতখিনি এনজাইটি বা তাত লৈ পেলাই বহুখিনি প্ৰব্লেমছ ফেচ কৰি থাকিব পৰা দেখা গৈ আছে লগতে এক্সামছটো আহি আছে কিন্তু মা বা দেউতাৰ বা ককাৰ বা আইতাৰ হেল্থ বেয়া ঘৰুৱা প্ৰব্লেমছ এটা বহুখিনি ক্ৰিয়েট হৈ আছে তেনেকুৱা ধৰণৰ প্ৰব্লেমছ এটা দেখি আছে ইয়াতে একো ভয় খাবলৈ নালাগে আপোনালোকৰ অকমান জাষ্ট টাইম ওলাওক নিজৰ কথা ভাবি পেলাই বা অকমান যদি লেট নাইট পঢ়িব পাৰে কাৰণ চাওক ইয়াতে এইটো মান্থত এনেকুৱা এটা খাই আছে আপোনালোকে ডাবল কষ্ট কৰিব লাগিব আৰু সেই কষ্টটোৱে কিন্তু বহুখিনি ভাল ফল দিব এনেকুৱা নহয় কি এটা কষ্ট কৰিছে ফল নাপালো তেনেকুৱা নহয় সেইটো সেই ভয়টো ওলাই দিয়ক প্ৰথম কথা হ'ল মাইণ্ডৰ বা আপোনালোকে অকমান টাইম অলপ নিজকে বেছি ইনভেষ্ট কৰিব লাগিব কাৰণ অকমান প্ৰব্লেমছ ইয়াতে সিপিনে দেখি আছে লগতে আপোনালোকৰ কিন্তু পৰিমাণটো খুব ভাল হ'ব এণ্ডিংটো খুব ভাল হ'ব সেইটো কাৰণে
ওপৰলৈ আপোনালোকক চাই আছে কেনেকে ধৰণে আপোনালোকে প্ৰিপেয়াৰ কৰি আছে নিজৰ এক্সামছৰ কাৰণে বা আপোনালোকে সঁচাকে অনেষ্ট নিজৰ লগত অনেষ্ট ৰাখক নিজকে নঠগিব প্ৰবলেমছ আহিছে আজি নপঢ়ো তেনেকুৱা নহয় প্ৰবলেমছ আহিছে প্ৰবলেমছো ফেচ কৰিম প্ৰবলেমছকো ক্লিয়াৰ কৰিম লগতে মই পঢ়িম এই বস্তুটো এই এটিটিউডটো ৰাখিব চাব পৰীক্ষা খুবখিনি ভাল হ'ব উপায় কি কৰিব আহত গছত গৈ পেলাই 5টা ইলাইচি 5 বিধ মিঠাই আৰু লগতে অকমান গুড় যদি ঠিক আছে গুড় নিদিলেও হ'ব অকমান কলা তিল যদি আপোনালোকে আহত গছৰ তলত আগবঢ়াই আহে আৰু তিল তেলৰ চাকি জ্বলাই লগতে অকমান কেঁচা গাখীৰ যদি আহত গছত দিয়ে আৰু প্ৰাৰ্থনা কৰি আহে নিজৰ প্ৰবলেমছখিনিৰ কথা বা এনেকুৱা ধৰণৰ ঘৰুৱা প্ৰবলেম চলি আছে বা মোক ৰাস্তা দেখুওৱা প্ৰভু যি কোৱা চাব বহুখিনি ভাল ফল পাব এই উপায়টো কৰি চাব পৰীক্ষাৰ কাৰণে এক্সিলেণ্ট ৰিজাল্ট পায় আৰু যদি আপোনালোকে 3টা শনিবাৰে কৰিব পাৰে 3টা শনিবাৰে কৰক বা শনিবাৰে কৰিছে বা টিউজডে কৰিছে আকৌ শনিবাৰ টিউজডে তেনেকেও যদি কৰিছে তেনেকেও কৰিব পাৰে বাছ কৰিলে হ'ল আৰু এইটো ইভিনিং টাইমত কৰিব বা ৰাতিৰ ভাগত কৰিলেও হ'ব একো নাই ৰাতি মানে 7টা বজাৰ পিছত নকৰিব তাৰ আগতে কৰিব এই উপায়টো বা বহুখিনি ফল পাব যিখিনি প্ৰবলেম চলি আছে বহুখিনি ভাল ফল পাব এক্সামছ ভাল হ'বলৈ গৈ আছে বাছ ৰাস্তাটো ঠিক ৰাখক আৰু ভয়টো গুচাওক এক্সামছ বহুতখিনি ভাল হ'ব অল দ্য ভেৰি বেষ্ট আহক জানো ডেষ্টিনি নাম্বাৰ 9 কি কয় পৰীক্ষা আহি পালেহি আৰু পৰীক্ষা বহুতৰ ফেব্ৰুৱাৰীত পৰীক্ষা আছে মেট্ৰিক আছে বহুতৰ কম্পিটিটিভ এক্সামছ আছে যিসকলৰ এক্সামছ ৰিলেটেড হ'ব এই ফেব্ৰুৱাৰীত এই ৰিডিংটো আপোনালোকৰ কাৰণে প্ৰথম কথা হ'ল যিসকলৰ ডেষ্টিনি নাম্বাৰ 9 ডেষ্টিনি নাম্বাৰ কেনেকৈ ওলায় আপোনালোকৰ ডেট অফ বাৰ্থটো লাইক ডেট মান্থ আৰু ইয়েৰটো প্লাছ কৰি পেলাই যদি আপোনালোকৰ 9 ওলাইছে তেতিয়াহ'লে আপোনালোকৰ ডেষ্টিনি নাম্বাৰ 9 আৰু নাম্বাৰ 9 কি কয় এইটো মাহত আহক জানো প্ৰথম কথাটো হ'লকে এটা বহুত ডাঙৰ এটা এনেকুৱা ধৰণৰ টাইম আহিব বা এনেকুৱা ধৰণৰ টাইম আহি আছে এটা নতুন বিগিনিং হ'ব এটা নতুন ৰাস্তা দেখা পোৱা যাব বা এটা নতুনকে কিবা এটা বস্তু নতুন হ'ব যাৰ ফলত আপোনালোকৰ সেই পজিটিভিটিটো থাকিব লগতে ইয়াতে বহুখিনি এটা বস্তু দেখাই আছে প্ৰেক্টিকেলিটি এটা হ'ল প্ৰেক্টিকেল লাইফ এটা হ'ল স্পিৰিচুৱেল লাইফ এই দুটা বস্তুক বেলেঞ্চ কৰক কাৰণ ইয়াতে দেখি আছে হয়তো বহু ছাত্ৰ ছাত্ৰীয়ে পূজা পাতলতে আছে এই ভগৱান মোৰ পৰীক্ষা ভাল কৰি দিয়ে তেনেকুৱা ধৰণৰ বহুখিনিয়ে বহুত দিন ৰাত পঢ়ি আছে বাকীখিনি পাহৰিয়ে গৈছে গা ধুবলৈ পৰ্যন্ত পাহৰি গৈছে তেনেকুৱা ধৰণৰো দেখা যোৱা যায় যদি তেনেকুৱা হৈ আছে দুটা বস্তু মেইনটেইন কৰক ভগৱানকো পূজা কৰক লগতে নিজৰ একশ্যনটো লওক ইয়াতে একশ্যন ল'ব লাগিব প্ৰথম কথাটো হ'লকে অকল ভাবি থাকিলে নহয় কি মইতো এইটো কৰিব পাৰিমে মইতো এইটো কৰিমে এনেকুৱা ধৰণৰ নহয় একশ্যনটো ল'ব লাগিব তেতিয়াহে সেইটোত সফলতা পোৱা যাব এটা নতুন বিগিনিং হ'ব এটা নতুনকে চেঞ্জ এটা আহি আছে ইয়াতে বা নতুন কিবা এটা ভাল হ'বলৈ গৈ আছে সেইটো এক্সামছ মেবি এক্সাম হলতো গম পোৱা যাব বা তাৰ আগতেও গম পোৱা যাব বা কিছুমান এনেকুৱা ধৰণৰ টিপছ কাৰোবাৰ পৰা পৰীক্ষা ৰিলেটেড পোৱা যাব কি যাৰ ফলত সেইখিনি টিপছ বহুত সফলতা দিয়ে এক্সামছত তেনেকুৱা ধৰণৰ কিবা এটা ভাল হ'বলৈ গৈ আছে ভগৱানকো মানক লগতে একশ্যনো লওক এই দুটা বস্তু বহুত ইম্পৰ্টেণ্ট যদি অকল কৰ্ম কৰি আছে অকল ওপৰলাক মানা নাই বা ওপৰলাক থেংক ইউ কোৱা নাই তেতিয়াও কিন্তু সিমানটা এটা ফল পোৱা নাযায় এইখিনি সময়ত ওপৰলাক থেংক ইউ কওক আৰু লগতে নিজকে চাফ চিকুণ কৰি ৰাখক চাব এক্সামছো ভাল যাব বহুখিনি ভাল ফলো পোৱা যাব উপায় কি কৰিব টিউজডে হয়তো ৰঙা জবা ফুলৰ মালা এডাল যদি আপোনালোকে নিজৰ হাতেৰে পাৰে যদি নোৱাৰে একো প্ৰব্লেম নাই দোকানৰ পৰা কিনি ল'ব পূজা স্থানৰ পৰা বা যিকোনো মন্দিৰৰ বাহিৰতে পোৱা যায় ৰঙা জবা ফুল বিশেষকৈ জবা ফুল ইয়াতে লাগিব বাছ কালী মাক অৰ্পণ কৰি আহিব বা কালী মাক সেইখিনি ডনেট কৰি আহিব কালী মাৰ কথা ভাবি পেলাই সেই ৰঙা ফুলডাল কালী মাক দি আহিব লগতে আশা ক'ব কি যাতে আপোনালোকৰ এক্সামছ খুবখিনি ভাল যায় লগতে যাতে যিখিনি কুৱেশ্যনছ পঢ়িছে সেইখিনি অকণ কমন আহে বা ভালকৈ আপোনালোকে মাইণ্ডটো ঠিক থাকে ফ্ৰেছ থাকে আৰু মাইণ্ডটো যেতিয়া ঠিক আৰু ফ্ৰেছ থাকে ন আমি বহুখিনি বস্তু এনেই লিখিব পাৰোঁ বা ভাল যায় আৰু যেতিয়া ব্লক হৈ থাকে জনা এনচাৰটো আমি ভুল কৰি আহোঁ চ' কালী মাক সেইটো অৰ্পণ কৰিব আৰু পাৰিলে 3বাৰটো এটলিষ্ট দিবই টিউজডে মঙলবাৰে এই কামটো কৰিব আৰু যদি পাৰে সূৰ্য প্ৰণাম কৰি যাব প্ৰত্যেক দিনাখনে সূৰ্য প্ৰণাম কৰিব এটা ঘটিত পানী ল'ব তাতে শুকান জলকীয়াৰ গুটি 7টা দিব আৰু সেনেকৈ সূৰ্য প্ৰণাম কৰিব চাব যিখিনি ভয় বা যিখিনি প্ৰবলেমছ বা যিখিনি ইয়াতে মই প্ৰবলেমছ দেখি আছোঁ ইণ্টাৰনেলি সেইখিনি প্ৰবলেমছৰ পৰা বহুখিনি ৰেহাই পাব সৰু সৰু টিপছবোৰ নিশ্চয় আশা কৰোঁ আপোনালোকৰ ভাল লাগিছে লগতে অল দ্য ভেৰি বেষ্ট এক্সামছৰ কাৰণে এক্সামছ খুবেই ভাল হ'ব ধন্যবাদ